এটা অতি দুৰ্ভাগ্যজনক সিদ্ধান্ত কালি নিশা বিজেপি চৰকাৰে ল'লে। বিজেপি চৰকাৰে সিদ্ধান্ত মানে কাতকেও এখন ভয়াৱহ আইন আনিছে, যিখন আইনৰ অধীনত আমাৰ মাটি বাৰী একো নাথাকে, সকলো পুঁজিপতি বনিয়াই লৈ ল'ব। আৰু এই আইনখনৰ মূল মানুহটো হৈছে চন্দ্ৰমোহন পাটোৱাৰী। এতিয়া মই আপোনালোকক এটা ইয়াৰ তথ্য কৈছোঁ, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ নামত যে তেওঁলোকে কি কৰিব লৈছে আপোনালোকে চাব। এতিয়া ৰিজাৰ্ভ ফৰেষ্টে হওক, BGR হওক বা VGR মাটিয়ে হওক, মাত্ৰ এখন চেল্ফ ডিক্লেৰেশ্যন দি পেলাই যিকোনো ইণ্ডাষ্ট্ৰি খুলিব পাৰিব আৰু সেই মাটিডোখৰ ইণ্ডাষ্ট্ৰিয়েল মাটি হিচাপে পৰিগণিত হ'ব। মানে এতিয়া দীপৰ বিলখন লৈ ল'ব, এতিয়া বাঘজানৰ সেই অঞ্চলটোতো অলৰেডি ল'লে, আকৌ লৈ ল'ব তাৰপিছত দিহিং পাটকাই ল'ব। এতিয়া অসমৰ মানুহৰ আৰু নিজৰ মাটি নাথাকে। এতিয়া এখন কাতকেও ভয়াৱহ আইন, আৰু এই আইনখনৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম। প্ৰয়োজনত অসম স্তব্ধ কৰি দিয়া বা চন্দ্ৰমোহন পাটোৱাৰী আৰু সৰ্বানন্দ সোণোৱালক বা সকীয়াই দিছোঁ। এতিয়া কথাটো হৈছে, আমাৰ হাতত আহি পোৱা তথ্যমতে ৰাজেন্দ্ৰ প্ৰসাদ বোলা এজন মাৰোৱাৰীক লগত লৈ সৰ্বানন্দ সোণোৱালে গোটেই এই ব্লু প্ৰিণ্টটো ৰচিছে, আৰু তাৰ বিৰুদ্ধে কিন্তু যুদ্ধ আৰম্ভ হ'ব, এক গণতান্ত্ৰিক যুদ্ধ আৰম্ভ হ'ব। আৰু এটা আপোনালোকক আমি ইয়াতে ডিটেইলছ দিছোঁ। এতিয়া আপোনালোকে চাব, ইণ্ডাষ্ট্ৰিয়েল মাটিখিনিত কি কৰিছে, মানে আমাৰ খিলঞ্জীয়াৰ মাটিখিনি যদি এটা উদ্যোগ বহাই দিয়ে, সেই মাটিখিনি লগে লগে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ মাজত পৰি যাব, আৰু সেই মাটিখিনিত তেতিয়া আৰু খেতি চেতি নহয়। আৰু এতিয়া আপোনালোকে চাব, চৰ চাপৰি অঞ্চলত যিবোৰ অবৈধ বাংলাদেশী আছে, এতিয়া সেইবিলাকে তাত মৰাপাটৰ ইণ্ডাষ্ট্ৰি খুলিব, খেৰি খুলিব, ফলস্বৰূপে মাটিবিলাক ইণ্ডাষ্ট্ৰিয়েল মাটি হৈ যাব। আমি এই কথাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু অনাগত দিনত কিন্তু আমি অসম বন্ধৰ দৰে জংগী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এতিয়া কথাটো হৈছে, সৰ্বানন্দ সোণোৱালে মাটি বিকাৰ ইয়াত ঠিকা দিছে নেকি? কাইলৈ ইয়াত আদানী পিঠানীয়ে আহি গোটেই অসমৰ মাটি দখল কৰিব, খিলঞ্জীয়া ভূমিপুত্ৰ মাটি দখল কৰিব, আমি ইয়াত বহি বহি চাই থাকিম। আৰু আজি 8-9 বছৰে আলোচনাপন্থী আলফাৰ লগত মাটিৰ ওপৰত যিটো আলোচনা কৰি আছে, অসমৰ মাটিৰ ভূমি অধিকাৰৰ ওপৰত যিটো আলোচনা কৰি আছে, এইখন আইন আনি দিয়াৰ পিছত সেই আলোচনা 8-9 বছৰ আলোচনাটো একো অৰ্থ নাই। এতিয়া আৰু এটা প্ৰশ্ন হ'ল, যিখন অসম চুক্তি 6 নং দফা কাৰ্যকৰী কৰি আমাক ভূমি অধিকাৰ দিম বুলি কৈ আছে সৰ্বানন্দ সোণোৱালে, তেওঁতো অলৰেডি এইখন আইন আনি আমাৰ ভূমি বিকিয়াই দিলে বহিৰাগতৰ হাতত। এতিয়া চাওক, এতিয়া মানে অসমত কোনে কোনে ঠিকা কৰিব মই কৈ দিছোঁ, কোনে কোনে ইণ্ডাষ্ট্ৰি খুলিব। পতঞ্জলি ৰামদেৱে খুলিবহি, পিঠানী হিম্মত সিঙা ধনুকাহঁতে দীপৰ বিলৰ দৰে জেগাত ইণ্ডাষ্ট্ৰি বহুৱাব, গুৱাহাটীৰ বনিয়াই আহি আমাৰ উজনি মাটি দখল কৰিব, নামনি অঞ্চল চৰ অঞ্চলৰ চব মাটি দখল হ'ব। এইবিলাক সবল দিয়া নহ'ব। এতিয়া প্ৰশ্নটো হৈছে, চন্দ্ৰমোহন পাটোৱাৰী কিমান টকাত বিক্ৰী হৈ গ'ল? আমি পোৱা তথ্যমতে এতিয়া 6,000 কিমান কোটি টকা আহিব লৈছে। 21ৰ আগে আগে চন্দ্ৰমোহন পাটোৱাৰী যে ধৰ্মপদ হাৰিব সেইটো জানে, আৰু সেইকাৰণে চন্দ্ৰমোহন পাটোৱাৰী যিমান পাৰে এতিয়া পইচা এই ৰাজেশ বোলা সেই মাৰোৱাৰী, ৰাজেশ প্ৰসাদ বোলা সেই মাৰোৱাৰীজনৰ লগত লগ লাগি গোটেই পইচা মৰাৰ ষড়যন্ত্ৰ কৰিছে। এইবিলাক সবল দিয়া নহ'ব। বীৰ লাচিত সেনা অসম থাকোঁতে এইবিলাক নহ'ব। আৰু আমাৰ ওচৰত তথ্য আছে, ভয়ানক তথ্য আছে, এইবিলাক আমি সময়ত ফাদিল কৰিম। চন্দ্ৰমোহন পাটোৱাৰী দুৰ্নীতি, ভ্ৰষ্টাচাৰ, তেওঁ অসম আন্দোলন কৰি জেল যোৱা মানুহটোৱে নিজৰ অসমৰ মাটিখিনি বিকি দিলে, আৰু তাতকৈ আৰু লজ্জাৰ কথা কিবা থাকিব পাৰেনে? এতিয়া প্ৰশ্নটো হৈছে, সৰ্বানন্দ সোণোৱালে প্ৰথমতেতো জাতিটো বিকিলে কাখন আনি, এতিয়া এই আইনখন আনি পেলাই আমাৰ ভেটিখিনি বিকিব লৈছে, মাটিখিনি বিকিব লৈছে। এতিয়া প্ৰশ্ন হৈছে, সৰ্বানন্দ সোণোৱালৰ তলত থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী একচুৱেলি মন্ত্ৰী নে তেওঁ মাটিৰ দালাল? আমাক সেইটো প্ৰশ্ন অসমৰ জনগণক লাগে। তেওঁ মাটিৰ দালাল নে তেওঁ এজন মন্ত্ৰী হয়, জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ মন্ত্ৰী হয়? আমাক লাগে। আৰু এতিয়া চন্দ্ৰমোহন পাটোৱাৰী বিভাগত চলি থকা দুৰ্নীতি, ভ্ৰষ্টাচাৰ সকলো RTI মাৰি উদং কৰা হ'ব, আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন হ'ব, বিজেপি চৰকাৰৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন হ'ব। আৰু আপোনালোকে চাব, এতিয়া কি কৰিব লৈছে তেওঁলোকে, বাঘজানত যিটো ঘটনা হ'ল, কিমান দুৰ্ভাগ্যজনক ঘটনা, কাৰিকৰী বিজুতিৰ কাৰণে হ'ল। কিন্তু কাৰিকৰী বিজুতিৰ কাৰণে সেইখিনি হ'ল। এতিয়া যিখিনি ইয়াত ইণ্ডাষ্ট্ৰি বহিব, কোনো পাৰ্মিশ্যনৰ দৰকাৰ নাই, মাত্ৰ এখন কাগজৰ প্ৰয়োজন, কোনো পাৰ্মিশ্যনৰ দৰকাৰ নাই। 3 বছৰলৈকে পাৰ্মিশ্যনৰ কথা নাহে। তেতিয়াতো বাঘজানতকৈও ডাঙৰ দুৰ্ঘটনা ঘটিব। তাৰ দায়িত্ব চন্দ্ৰমোহন পাটোৱাৰী ল'ব নি? চন্দ্ৰমোহন পাটোৱাৰী ধৰ্মপুৰত থকা নিজৰ মাটিখিনি বিক্ৰী কৰি দিয়ক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু অসমৰ মাটি বিক্ৰী কৰিবলৈ দিয়া নহ'ব। খাৰঘুলিত ডাঙৰ পাহাৰ এটা লৈ চন্দ্ৰমোহন পাটোৱাৰী আছে, বিক্ৰী কৰি দিয়ক খাৰঘুলি পাহাৰটো, আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ মাটি ইয়াত বিক্ৰী কৰিবলৈ দিয়া নহ'ব। আপোনালোকে জানে এনেকুৱা ধৰণৰ কিছুমান বিসংগতি ইয়াত আছে এইখন আইনত। এতিয়া পাৰ্মিশ্যনৰ মানে কোনো কথাই নাইকিয়া হৈছে।
তাৰপিছত আপোনালোকে চাব এডভান্টেজ আছাম যে চন্দ্ৰমোহন পাটোৱাৰীয়ে পাতিছিলে, সৰ্বানন্দ সোণোৱালে পাতিছিলে, এডভান্টেজ আছামৰ নামত অসমত কেইটা উদ্যোগ আহিলে সেইটো কথা প্ৰথমতে স্পষ্ট কৰক। কিন্তু এতিয়া গুজৰাটী আৰু ৰাজস্থানৰ মানুহক মাটি গতাই দিয়াৰ যি ষড়যন্ত্ৰ, কলিকটীয়া বেপাৰীক মাটি গতাই দিয়াৰ যি ষড়যন্ত্ৰ, এইটো আমি হ'বলৈ নিদিওঁ। কাৰণ খিলঞ্জীয়া মানুহে কাৰ বিৰুদ্ধেও যুদ্ধ কৰিছে, সংগ্ৰাম কৰিছে, কৰি আছে, আৰু এইবাৰ মাটি বচাবলৈ এখন গণতান্ত্ৰিক আন্দোলন হ'ব আৰু অসম স্তব্ধ কৰি দিব। কৰোণাত মৰা আৰু মাটি গৈ মৰা একেই কথা। নিজৰ মাটিখিনি আহি ইয়াত অনা অসমীয়াই লৈ থাকিব, সেইবোৰ চাই মৃত্যু হোৱাতকৈ আজিয়ে কৰোণাত মৃত্যু হোৱাটোহে শ্ৰেষ্ঠ কথা। সেয়েহে এখন গণতান্ত্ৰিক আন্দোলন হ'ব, বিল ৮০ থানা অসমে গঢ়ি তুলিব। আৰু পৰৱৰ্তী সময়ত এইখন আইনৰ ওপৰত যিসকল মানুহে আজি টুইট কৰি প্ৰতিবাদ কৰিছে, ফেচবুকত প্ৰতিবাদ কৰিছে, ছ'চিয়েল মিডিয়াত প্ৰতিবাদ কৰিছে, সকলো জ্যেষ্ঠসকলক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু বিল ৮০ থানাৰ এই সংগ্ৰামখনত সকলো জাতি জনগোষ্ঠীৰ মানুহক জড়িত হ'বলৈ আহ্বান জনাইছোঁ। লগতে আছোঁ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অসম চুক্তিৰ নামত যি আলোচনা আপোনালোকৰ লগত হৈ আছে, কিন্তু আপোনালোকে চাব যে এই ৬ নং দফাৰ কিন্তু এইখন আইনে ৬ নং দফাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি পেলালে, সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে। সেয়েহে সমুজ্জ্বল ডাঙৰীয়াৰ নেতৃত্বত এক আন্দোলন আৰম্ভ হওক কাইলৈ পৰা, আৰু অসম চৰকাৰক ২৪ ঘণ্টা সময় দিছোঁ। যদি এইখন আইন বাতিল নকৰে, বিল ৮০ থানা অসমৰ সংগ্ৰাম আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে আপোনালোক সাজু থাকক। আৰু তাৰ কাৰণে কিন্তু আমি দায়ী নহয়, এতিয়া ২৪ ঘণ্টা সময় সৰ্বানন্দ সোণোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীক দি দিয়া হৈছে। আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ দালালি, গুণ্ডামি, ভণ্ডামি বিল ৮০ থানা অসম থাকোঁতে নচলিব অসমত। সেইটো কথা একদম স্পষ্ট, চিধা কথা।